প্লেট দি এফালে কাটি দিছে এফালে কাটি দিছে ডেড বডি ৰাখাৰ ৰুমত 3 দিন 4 দিন ৰাখি থৈছে কাজিৰঙা বোকাঘাটত পুলুঙৰ তলত সোমাই থৈ দিছে হেদিনা মঙ্গলবাৰ আছিল যে মই এটা গাড়ী লম তা বাজাৰ আগে আগে গাড়ী মোৰ ঘৰত আনি থৈ যাবে 80000 না 90000 টাকা গাড়ীত দিয়া হৈছে ইতে বলে বেহুছ হৈছে অলপ গুড়ি মাৰি দিছে আজি বহুত বছৰ আগত বহুত বছৰ মানে 2012 ৰ ঘটনা 2012 ত মোৰ মাজু দাদা এটা এনেকৈ বেলেগৰ হাতত মানে মানুহে মাৰি ফেলছে দাদাটো হেদিনা মঙ্গলবাৰ আছিল 5 দিন আগত দাদাটো মোৰ লগত কথা পাতিছে মোৰ পৰা অলপ পইচাও লৈছিল দাদাটো মই পইচাটো দিলো তাক দি কৈছি যে মই অলপ কিবা পইচা পাম তেতিয়া তোক পইচাটো দি দিম দি আৰু হি কৈছে যে মই এটা গাড়ী লম সেকেন্ড হ্যান্ড গাড়ী অলপ পইচা দিবা লাগে পইচা দিবা পাৰা নাই সেইকাৰণে মোৰ পৰা অলপ পইচা হি লৈছিল লৈ ফেলে মোটামুটি 2-3 মাহ হৈছে পইচাটো ইন্টাৰেষ্টত মই লৈ দিছিলো দাদাটো মোক দিবা পাৰা নাছিল পইচা ফাঁচি আছিল সেইকাৰণে দিয়া নাছিল তাৰপিছত দাদাটো মোক দিম বুলি ক'লা যিদিনা মোৰ দাদাটো ঘৰৰ পৰা নহয় হৈছে সোমবাৰৰ দিনা মোৰ লগত বহুত কথা পাতিছে দাদাটো ৰাতি 10টা 10:30 বজাত 10টা 10:30 বজাত কথা পাতি ফেলে তাৰে ফিৰকে দিনা ৰাতিপুৱা মঙ্গলবাৰে মোৰ দাদাটো ঘৰৰ পৰা ওলাই গ'ল আৰু ঘৰৰ পৰা ওলাই গ'ল এজন মাষ্টৰৰ গাড়ী চলাইছিল নিজৰ গাড়ী নহয় বেলেগৰে মাষ্টৰ এজনৰ গাড়ী চলাইছিল মাষ্টৰটো বলে কৈছে যে মোৰ দাদাটোৰ নাম সঞ্জীৱ আছিল কৈছে যে সঞ্জীৱ তই 5টা বজাৰ আগে আগে গাড়ী মোৰ ঘৰত আনি থৈ যাবি কতো নাযাবি কিন্তু মোৰ দাদাটো তেতিয়া তাৰ গাড়ীটো কিনাৰ এটা ইন্টাৰেষ্ট আৰু পইচা পাতি হাতত নাই কেদিন আগত ঘৈণীয়েকটোক বলে কৈছিল যে তই মোক অলপ পইচা কবাৰ পৰা আনি দি মই গাড়ীখন ল'বা পাৰলি মোৰ নিজৰ হলা হয় মই ভাড়া মাৰবা পাৰলো হয় ঘৈণীয়েকজনীয়ে বলে দিয়া নাই মানে কিবা বেয়া কৰি পইছে সেইকাৰণে ল'বা নোৱাৰিলে পিছত মোক কৈছে মোক কতে মই তাক মোৰ দাদাটোক 10000 টাকা এটা দিলো আৰু কবাৰ পৰা পইচা লৈ ফেলে সি 80000 না 90000 টাকা গাড়ী দিয়া হৈছে সেকেন্ড হ্যান্ড গাড়ী আৰু নতুন গাড়ী নহয় তাৰপিছত এনেকৈয়ে সোমবাৰে মোৰ লগত কথা পাতি মঙ্গলবাৰ দিন সি ৰাতিপুৱাই গুচি গৈছে তাৰ ছোৱালী আছিল 1 বছৰ না 1.5 বছৰ বয়স কলৰ পাৰত গা ধুইছে গা ধুৱাতে আমাৰ মায়ে বোলে ভৰিৰ পৰা মূৰক লগি দাদাটোক চাইছে দাদাটোক চাই ফেলে মানে মনটো দি ভাবছে আৰু কোৱা নাই তাৰে পিছত সি গা পা ধুই আহি বজাৰত যাব ওলাইছে তাৰ ঘৈণীয়েকে মোৰ বউটো কৈছে যে আজি ঘৰত বজাৰ চজাৰ একো নাই অলপ কিবা চব্জি বজাৰ আনি দিবা নেকি সি বোলে কৈছে হ'ব মই আহি আছোঁ অলপ পিছত ঘৰৰ পৰা বেগ চেগ লৈ গৈছি আৰু ছোৱালীটো তেতিয়া 1.5 বছৰ বয়স ছোৱালীটো কৈছে বাবা খালি ক'বা পাৰে ইমান নৰে ছোৱালীটো বোলে ভৰিৰ মাজত সোমাই গৈছে যাই মানে দেউতাকটোক মানা কৰি আছে আৰু যাবা নালাগে তথাপিও মোৰ দাদা সেইদিনা ওলাই গ'ল মানে সেইদিনা ওলাই যায় যে সেই মঙ্গলবাৰ দিন ধৰি সি ওলাই গ'ল সেই দিন ধৰি মোৰ দাদা আজিক লগিও ঘৰ আহি নাপালে 2012 তেনেকৈ গধূলি দিনটো গুচি গ'ল গধূলি আমাৰ ঘৰৰ ওচৰত এজন ল'ৰা দেখা পাইছে বোলে দেখা পাই মাতছে কি সঞ্জিত দা ক'ত যা সি বোলে মাত দিছে মাত দি সেই যে মাত দিয়া তাৰপিছত বৰপেটা চাউল খোৱা দলঙত তাতে বহুত সময় গাড়ীটো ৰখাইছে কেইটামান মুছলিম ল'ৰা বহুত লগ আৰু সেই মুছলিমক বহুত ভাল পায় আৰু সিহঁতৰ লগত লগ চগ হৈ ফেলে সিহঁতে কিবা খানা চানা খাইছে মোৰ দাদাটোক লগ ধৰিছে খাবলৈকে সি কৈছে নাই মই নাখাওঁ দে পিছত তাক গাড়ীতে অলপ কিবা মুৰ্গীৰ মাংস বনাইছে বোলে মাংস আনি এপিচ নাকি গাড়ীতে খাব দিছে মাংস পিচ খাৱাৰ পিছত মোৰ দাদাটো অলপ গাড়ী চলাইছে চলাৰ পিছত সেই গধূলি 5টাৰ পিছৰ পৰা তাক গাড়ী চলাই এনেকৈ লৈ গৈছে মই শুনি পাইছোঁ কথাবিলাক আমিতো ইমান নাজানো না তাৰপিছত গাড়ীখন চলাই যায় যে মানে যিকেইটা ল'ৰাই তাক লৈ যায় মাৰিছে সিহঁতক ধৰছে ধৰাৰ পিছত সিহঁতে নিজে কৈছে যে আমিয়ে মাৰছোঁ সঞ্জিত দা আমাৰ বহুত ভুল হৈ গৈছে পিছত সি গাড়ী অলপ চলাই যায় লাষ্টত গাড়ীতে বোলে বেহুছ হৈছে মানে গাড়ীত বেহুছ হোৱাৰ পিছত যাই পাওঁতে গৈছে কাজিৰঙা বোকাঘাট লৈ কাজিৰঙা বোকাঘাটক লৈ গৈছে লৈ যাই ফেলে এতিয়া সি মানে কিবা বস্তু খুৱাই দিছে বেহুছ হৈ গৈছে মোৰ দাদাটোক গাড়ীতে একদম মানে চিটত ঘুমো কৈছে যে সঞ্জিত তোৰ বেয়া লাগছে যদি ঘুমো সিটো আৰু নাজানে খাৱাৰ লগত কি দিছে খাই লৈ সি মানে বেহুছ হৈ গৈছে তাৰপিছত তাক মানে যাওঁতে কাজিৰঙা যাওঁতে ৰাতি হৈ গৈছে গাড়ীতে তাক গলত টিপি মাৰি এনেকৈ লৈ গৈছে লৈ যোৱাৰ পিছত কাজিৰঙা যাক লগি বেচেৰা বাচবা খুজিছিল তথাপিও সি বাচবা পৰা নাই মানে 3-4জন লগ হৈ আছে গোটেইবিলাকে তাৰ অলপ আমাৰ দাদাটোৰ কঁকালৰ বিষ আছিল অলপ গাড়ীতে বেহুছ কৰি থৈ গৈছে একো খাব পৰা নাই গোটেই ৰাতি সেনেকৈ গাড়ীতে পিছত সি কিবা কৰি বাচবা ওলছিল গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিছিল আহোঁতে বোলে 1 না 2জনে কঁকালত গুৰি মাৰি দিছে দিয়াৰ পিছত তথাপিও বেচেৰা বাচিবা বহুত ইচ্ছা কৰিছিল তাও পৰা নাই তাৰপিছত বাকী আৰু এজন মানে যোনটো বেছি প্লেন কৰিছে সেই প্লেনটো কৰি
লাষ্টত সি কি কৰিছে ইয়াক এনেকৈ মাৰিব নোৱাৰা পিছত ইমান ডাঙৰ মানে মোটা ৰছী এটা লৈছে লৈ এইফালে দুজন লৈ পেলাই ৰছীটো পূৰা গলত মানে দুই ভাঁজ কৰি দিছে দুই ভাঁজ কৰি দি ইফালে দুইজন টানি পেলাই দাদাটোক মানে জিন্দাতে ফাঁচি দিয়াৰ দৰে মোৰ দাদাটোক এনেকৈ মাৰি দিছে সেইকাৰণে মোৰ আজি এই ঘটনাটো মানে পাইছোঁ যে সেইকাৰণে বহুত বেয়া লাগি গৈছে সেইকাৰণে মই ক'লোঁ যে কাৰোৰ লগত এনেকুৱা হ'ব নালাগে মানুহৰ বাচি থকাৰ ইচ্ছা থাকিলেও আজিকালি মানে মানুহবিলাক বাচাৰ পৰা মুক্ত কৰি দিয়ে মানে মানুহক যে মানুহ এনেকৈ মাৰে মানুহৰ কি অলপো বেয়া নালাগে নেকি মানুহবিলাক আজিকালি মানুহৰ প্ৰতি মৰম দয়া নোহোৱা হৈ গৈছে জানুৱাৰে মৰম বুজি পায় মানুহৰ তথাপি মানুহ বুজি নাপোৱা হৈছে মানুহবিলাকে জানুৱাৰত পৰিণত হৈ গৈছে আজি মোৰ দাদা নাই আজি মোৰ মনত পৰিলে মোৰ বহুত বেয়া লাগে মোৰ এই দাদাটো মোক বহুত মৰম কৰিছিল বিৰাট ভাল পাইছিল মোৰ বিচাৰ লোৱান্তা সেই দাদাটোৱে আছিল তাৰপিছত দাদাটোক মাৰি পেলাই এনেকৈ মাৰি দাদাটোক 2012 ঘটনা দাদাটোক মাৰি চাৰি কাজিৰঙা বোকাঘাটত পুলুঙৰ তলত সোমাই থৈ দিছে গোটেই ৰাতি পুলুঙৰ তলত তাৰ শাহুৱেকে জোতা দিছিল নতুন জোতা পিন্ধি গৈছে নতুন চাৰ্ট কিমান ফূৰ্তি তামচা কৰি ওলাই গৈছে যাই পেলাই মোৰ দাদাটো সেই যে মঙলবাৰ ওলাই গৈছে যাই একদিন গ'ল দুদিন গ'ল তাৰপিছত এসপ্তাহ গ'ল নাই কোনো খবৰ নাই আমি দুখীয়া আমি নিউজত ইমান পইচা পাতি দিব পৰা নাই খবৰ দিয়া নাই লাষ্টত 10-12 দিন পিছত এই কাজিৰঙা বোকাঘাটৰ পুলিচে খবৰ দিছে যে এনেকৈ এটা লাশ পোৱা গৈছে এইটো হয় না নহয় লাষ্টটোতো মোটামুটি হস্পিটেলত তাতে বোলে ডেড বডি ৰখাৰ ৰুমত 3 দিন 4 দিন ৰাখি থৈছে ঘৰৰ মানুহ কোনো খবৰ নাই আমি খবৰে পোৱা নাই পিছত ডেড বডিটো মানে মেটৰবিলাকৰ হাতে ডেড বডিটো সেই কৰি দিছে আৰু পুতি চুটি থৈ দিছে পুৰা চুৰা একো কৰা নাই পুতি থৈ দিছে পিছত যেতিয়া খবৰ হৈছে আমাৰ সৰু দাদাটো গৈছে সৰু দাদাটো যাই সেই মানে পুতি থৈছে পুতি থবাই কেইদিন হৈ গৈছে পচি গৈছে পচা লাশটোৱে আমাৰ দাদাটোক দেখাইছে এই সৰু দাদাটো মনত আঘাত পাই সৰু দাদাটো আমাৰ মৰি গ'ল এই মাজু দাদাটোৰ মানে স্পষ্ট পচা দেহাটো দেখা পাই তাৰ মনটোত এটা কিবা সোমাই গৈছে পিছত সৰু দাদাটো আমাৰ মৰি গ'ল যেনেকৈ চাই মইতো ফটো তুলি লৈ আহিছে দাদাটোকতো মাছছে মাৰাৰ পিছত ফিৰ আৰু ব্লেড দি এইফালে কাটি দিছে মানে চাই এনেহেন বেয়া লাগি গৈছে মানুহ একদম ফিট হৈ পৰি যাব লগা হৈছে চাবই পৰা নাই এনেকুৱা মাৰি ফেলছে যে আজিকালি মানুহবিলাক একদম মানুহৰ প্ৰতি অলপ মৰম দয়া অলপো নোহোৱা হৈ গৈছে এই ঘটনাটো চাই মোৰ বহুত মনত পৰিছে